আনন্দীয়া পৃথিৱীখনত চৰাইৰ ভূমিকা অতুলনীয়। চৰাইৰ বিচিত্ৰতা আৰু প্ৰাচুৰ্যতা যিবোৰ এলেকাত অধিক, সেই এলেকাবোৰ জীৱতন্ত্ৰ আৰু বাসস্থানৰ কাৰণে অধিক উপযোগী। আমি জানো যে অসমৰ সভ্যতা তথা কলা সংস্কৃতিৰ লগত চৰাইৰ সম্পৰ্ক ওতঃপ্ৰোত। চৰাইক লৈ আমাৰ বহুত ৰীতি নীতি আৰু পৰম্পৰা আছে। চৰাইৰ বৈচিত্ৰতাও অসমত বহুত। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ এক অভিন্ন অংগ হ'ল চৰাই। সেয়েহে বিগত বছৰবোৰৰ দৰে এইবেলিও ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ অসমৰ উদ্যোগত আৰু অসম প্ৰাকৃতিক কবি সন্মিলনৰ সহযোগত ২২ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন যোৱা ৯ মে ২০২৬ বৰ্ষত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। গুৱাহাটীৰ চান্দমাৰী পেঞ্চনাৰ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিশ্ব পক্ষী দিৱস উদযাপনত কেইবাগৰাকীও কবি সাহিত্যিক তথা বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে সফলভাৱে এই অনুষ্ঠানক অন্য মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ আৰম্ভণিতেই উদযাপন সমিতিৰ সভাপতি প্ৰহ্লাদ শংকৰ ভাগৱতীয়ে সমিতিৰ পতাকা উত্তোলন কৰে। ইয়াৰ পিছতেই এক বৃক্ষৰোপণ কাৰ্যসূচীৰে পেঞ্চনাৰ চৌহদত কেইবাজোপাও গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰি ৰখাৰ এক বাৰ্তা প্ৰদান কৰা হয়। ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ অসমৰ উদ্যোগত আৰু অসম প্ৰাকৃতিক কবি সন্মিলনে আয়োজন কৰা এই উদযাপন সম্পৰ্কে আমি জানিব বিচৰাত পক্ষী সুৰক্ষা পৰিষদৰ সভাপতিগৰাকীয়ে এইদৰে আমাক অৱগত কৰে। ২২ সংখ্যক বিশ্ব পক্ষী দিৱস আজি ৯ মে ২০২৬ চন আমাৰ গুৱাহাটী চান্দমাৰী পেঞ্চনাৰ ভৱনত আমি অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ অনুষ্ঠান এতিয়া চলি আছে। আজি ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন হৈছে। তাৰপিছত আমাৰ গছপুলি ৰোপণ অনুষ্ঠান সুন্দৰভাৱে হৈ গৈছে। আমি পক্ষীৰ ওপৰত এটা সমবেত সংগীত আমাৰ শিল্পীসকলে অনুষ্ঠান কৰিছে। আটাইতকৈ আমাৰ আকৰ্ষিত অনুষ্ঠান আছিলে আমাৰ পক্ষী বিষয়ক আলোচনা চক্ৰ। পক্ষী বিষয়ক আলোচনা চক্ৰত আমি পক্ষী বিশেষজ্ঞ আৰু প্ৰকৃতিবিদ, পক্ষী বিশেষজ্ঞ এইসকলক আমি আমন্ত্ৰণ কৰি লৈ আহিছিলোঁ। বিভিন্ন জিলাৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা আৰু যিসকল প্ৰকৃতিপ্ৰেমী মানুহ ৰাইজ সকলোৱে আমাৰ স্বৰচিত কবিতা পাঠ কৰিছে আৰু লগে লগে গীত আৰু পক্ষীৰ ওপৰত আৰু প্ৰকৃতিৰ ওপৰত গীত পৰিৱেশন কৰিছে। আমি পশু পক্ষী আৰু প্ৰকৃতিক সুৰক্ষা কৰিবৰ কাৰণে প্ৰথম কাম হ'ল আমাৰ কিছুমান আমি ষ্টেপ ল'ব লাগিব। গছপুলি ৰোপণকে ধৰি, জলাশয় সংৰক্ষণকে ধৰি, নদ নদী যিবিলাক আছে সেইবিলাক আজিকালি বাম হৈ গৈছে। এইটো ড্ৰেজাৰ দি খান্দিব লাগিব। পানী আমাৰ নাইকিয়া হৈছে। আৰু ঠিক তেনেকৈ আপোনাৰ যিখন 4খন অভয়াৰণ্য আছে, কাজিৰঙা, মানাহ, পবিতৰা আৰু ওৰাং, তাৰ বাদেতো এবাউট টু 19 নাম্বাৰছ ৱাইল্ড লাইফ চেঞ্চুৰী আছে। এইবিলাকত আগ্ৰাসন হৈছে আৰু তাত গছ গছনি আৰু পশু পক্ষীক মানে একাংশ দুষ্কৃতিকাৰীয়ে ধ্বংস কৰিছে। গতিকে সেইখিনি আমি সেইখিনি সংৰক্ষণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু তাৰ কাৰণে আমি সদায় এৱাৰনেছ ৰেলী বা এনেধৰণৰ আমি প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াত সদায় আমি আহ্বান জনাই আহিছোঁ ৰাইজক। আৰু লগতে চৰকাৰকো আহ্বান জনাইছোঁ যে যিটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, বন বিভাগ আছে, সেই বন বিভাগে বিভিন্ন ষ্টেপ লৈ আমাৰ বন সংৰক্ষণ কৰিব লাগে, পশু পক্ষী চৰাই সংৰক্ষণ কৰিব লাগে। এইখিনিকে লৈ মোৰ যিটো বাৰ্তা যে মেইনলি গছপুলি ৰোপণ কৰিব লাগে। অসম তথা ভাৰতবৰ্ষ, পৃথিৱীৰ সমগ্ৰ জাতি মানৱক মই আহ্বান জনাম। এই কাৰ্যসূচীৰ পিছতেই পেঞ্চনাৰ ভৱন প্ৰেক্ষাগৃহত বহুতো লোকৰ উপস্থিতিত প্ৰথমে সদ্যপ্ৰয়াত নিৰ্মল ৰাজবংশী আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। শ্ৰদ্ধাঞ্জলি পৰ্বৰ পিছতেই
মঞ্চত ৰঞ্জু গগৈ ভাগৱতী, জীৱনী ডেকা আৰু ফটিক দেউৰীৰ পৰিচালনাৰে এটি সমবেত সংগীত পৰিৱেশন কৰি প্ৰেক্ষাগৃহত উপস্থিত সকলোকে বৰ আনন্দিত কৰে। ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ ২২ সংখ্যক বিশ্ব পক্ষী দিৱসৰ এই অনুষ্ঠানটোৰ আদৰণি ভাষণ আগবঢ়াই সভাপতি প্ৰহ্লাদ শংকৰ ভাগৱতীয়ে। ইয়াৰ পিছতে এখনি পক্ষী বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত হয়। ইয়াত কেইবাগৰাকীও কবি, সাহিত্যিক আৰু সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে। এই মঞ্চতে প্ৰকৃতিপ্ৰেমী বয়োজ্যেষ্ঠ কেইবাগৰাকী লোকক সম্বৰ্ধনা আৰু মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানৰ মাজে মাজে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ লগতে আন আন ব্যক্তি সকলোকে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মই দিলীপ বৰুৱা, অসম প্ৰাকৃতিক কবিখনৰ সম্পাদক। 2006 চনৰ পৰা মই আছোঁ। এই অনুষ্ঠানৰ জৰিয়তে আমি বাহিৰতো আমি হেৰি কৰিছোঁ, অনুষ্ঠান পাতিছোঁ। যেনেকৈ আমি সোণাপুৰত আমি বিশ্ব পক্ষী দিৱসৰ লগতে আমাৰ গছপুলি ৰোপণ কাৰ্যসূচী তাতে হৈছে স্কুলত, আৰু চাংচাৰী যিটো আমাৰ আলবৈত আমি গছপুলি ৰুইছোঁ। আৰু চিৰিয়াখানাতো আমি বহুতো গছপুলি ৰুই থাকোঁ। প্ৰত্যেকবাৰে আমাৰ তাতে অনুষ্ঠান হৈ আছিলে। তাতে আমি ৰাইজক সজাগ কৰি দিছোঁ। তেওঁলোকৰ মানুহ আজিও আহিছে, উপস্থিত আছে নগাঁৱৰ পৰা। তেওঁলোকৰ মানুহ ৰাইজে সতৰ্ক হৈছে যে গছ গছনি কাটিব নালাগে, সেইটো বাধা দিছে, গছপুলি ৰুব লাগে। মোৰ নাম ৰঞ্জু গগৈ ভাগৱতী।
মই এতিয়া মোৰ এই সাংস্কৃতিক বিভাগটো চাই আছোঁ, সাংস্কৃতিক বিভাগৰ সভাপতি হয়। আমি এই অনুষ্ঠানটোতো 2004 চনৰ পৰাই পাতিয়ে আছোঁ। এতিয়া 26 চন হ'ল, মানে 22 সংখ্যক হয় এইটো। মাজতে 2 বছৰ হৈছিলে ক'ভিডৰ কাৰণে পাতা হোৱা নাছিলে, এনেইতো 24 হ'লহেঁতেন। এতিয়া তাৰমানে আমি এইটোৰ দ্বাৰা সদায় এনেকৈ গছপুলি ৰোপণ কৰিছোঁ। তাৰপিছত এনেকৈ গীত মাত কবিতাৰ দ্বাৰা আৰু ৰেলীও কৰিছোঁ, সজাগতা ৰেলীও কৰিছোঁ। আৰু লগতে গীত মাত আৰু স্বৰচিত পক্ষীৰ ওপৰত, প্ৰকৃতিৰ ওপৰত লিখা কবিতা এইবোৰ পাঠ কৰা হয়। তাৰপিছত গীতবিলাকো ঠিক তেনেকৈ পক্ষীৰ ওপৰতে কৰি পেলাই আমি গীত মাতবিলাকো কৰোঁ। আৰু গীত মাত কবিতা এইবিলাকৰ দ্বাৰাও মানুহক সজাগ কৰিব পাৰি। সেইকাৰণে সেই বিষয়টোতে মই এতিয়া সেইটো বিভাগে লৈ আছোঁ ইয়াতে। আৰু আমি একচুৱেলি এইটো সংগঠনৰ পৰা আমি বহুত কৰিছোঁ। আমি চিৰিয়াখানাত 250 জোপা গছ ৰুইছিলোঁ আমি। আৰু 250 জোপা গছ ৰোৱাৰ উপৰিও তাতে বেৰিকেড লগাই পেলাই যাতে গছকেইজোপা ভালদৰে ডাঙৰ হয় আৰু বেৰিকেডো লগাইছোঁ। গোটেইখিনি কৰি পেলাই আমি কৰিছিলোঁ। তেনেকৈ ধৰণে পূৰা 2000 পৰা ময়ো জড়িতই আছোঁ আৰু ইয়াতে। মোৰ নাম হেমেন কলিতা। মই অসম প্ৰাকৃতিক কবি সন্মিলনৰ বৰ্তমান সম্পাদক পদত অধিষ্ঠিত হৈ আছোঁ। প্ৰকৃতি প্ৰকৃত বন্ধু, এই প্ৰকৃতি প্ৰকৃত বন্ধুৰ লগত আমাৰ প্ৰকৃতিৰ লগত জড়িত হৈ আছে আমাৰ মৰমৰ ধুনীয়া ঈশ্বৰে প্ৰদান কৰা এই চৰাইবিলাক। আমাৰ হ'ল এনলাইটেনমেণ্ট টু ছেভ দ্য আৰ্থ, টু ছেভ দ্য নেচাৰ, টু ছেভ দ্য বাৰ্ডছ। আমাৰ এইটো মেইন হ'ল আমাৰ লক্ষ্য আৰু উদ্দেশ্য। আৰু ইতিমধ্যে আমি কিছুমান সজাগতাৰ কিছুমান ব্যৱস্থা কৰিছোঁৱে। এতিয়া আমি গাঁও অঞ্চলত, মই চহৰ অঞ্চলৰ কথা ক'ব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আমাৰ এটা বিবেচনা কৰি আছোঁ আৰু নিশ্চয় আমি প্ৰেগমেটিকেলি সেইটো বস্তু আমি আৰম্ভ কৰিম। আমি কিছুমান স্কুল বাছি ল'ম। স্কুলবিলাকত আমি গৈ উইথ ডিউ পাৰ্মিশ্যন আমি বিদ্যাৰ্থীসকলক আমি এই বস্তুটোৰ ওপৰত যে চৰাই কিয় ভাল পাব লাগে, ইমান ধুনীয়া চৰাই ঈশ্বৰে দিছে, আমি ছেভ কিয় কৰিব লাগে বা ধ্বংস কৰিব নালাগে, নিধন কৰিব নালাগে, তেওঁলোকক আমি সজাগ কৰাম। সজাগ কৰে তেওঁলোকক আমি কেনেদৰে আমি আদৰি আনি পৰৱৰ্তী আমাৰ সভাবিলাকত তেওঁলোকৰ কাৰণে আমি নতুন চামৰ কাৰণে আমি এইটো ব্যৱস্থা কৰিম। আৰু ইতিমধ্যে গাঁও অঞ্চলৰ কথা আপুনি ক'লে, আমি নাহৰকটীয়া আৰু নগাঁৱত ইতিমধ্যে 2টা ব্ৰাঞ্চ আমি খুলিছোঁৱে। তেওঁলোকক তেওঁলোকৰ প্ৰতিনিধিবিলাকো আহিছে। আমি পৰৱৰ্তী সময়ত আমি নামনি অসমত কিছুমান ঠাই আমি বাছি ল'ম। বাছি লৈ আমি কিছুমান গ্ৰাম্য অঞ্চলত যাম, গছ গছনিৰ কথা পাতিম, প্ৰকৃতিৰ কথা পাতিম, চৰাই কেনেকৈ ছেভ কৰিব লাগে তেনেকৈ আমি ব্যৱস্থা ল'ম। আৰু আমাৰ আৰু এটা কথা কওঁ, আমি এটা বৈজ্ঞানিক ভিত্তিত যাব বিচাৰিছোঁ যে পৰৱৰ্তী সময়ত আমি বিশেষজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰিম। আমি ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে আমি বিচাৰিম যে বিভিন্ন তথ্য বিচাৰিম যে বিভিন্ন দেশত চৰাইৰ তথ্য কি, কেনেকুৱা ধৰণৰ চৰাই আছে, কেনেকুৱা চৰাই বিলুপ্তিৰ পথত গৈছে, এই গোটেই ডাটা লৈ আমি এটা এলবাম বনাম বুলি ভাবিছোঁ। বিভিন্ন দেশৰ পৰা আমি চৰাই চিৰিকটি ফটো আনি ডাটা কালেকশ্যন কৰি আমাৰ টাইম ল'ব, কিন্তু আমি পৰৱৰ্তী পক্ষত আমাৰ এইটো লক্ষ্য হ'ব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্যকান্ত হাজৰিকাই মুখ্য অতিথিৰ ভাষণত এইদৰে কয়। আজি এই দিৱসটি অতি সুন্দৰভাৱে ইয়াত এই ধৰণে আয়োজন কৰি সজাগ কৰি দিয়াৰ কাৰণে, বিশেষকৈ পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত সজাগ কৰি দিয়াৰ কাৰণে এই সভা অনুষ্ঠিত কৰি অনুষ্ঠিত কৰিছে। প্ৰথম কথা যে এই ধৰণে সজাগ পক্ষী সংৰক্ষণ বা পক্ষী বিষয়ক এটা বিষয় উপস্থাপন কৰি যে সংৰক্ষণৰ ক্ষেত্ৰত এনেধৰণে সভা অনুষ্ঠিত কৰি পক্ষী সম্পৰ্কে জ্ঞাত কৰাত সহায়ক কৰি তুলিছে, ই এটা আশাপ্ৰদ বিষয়। আজি এই সভাত ডক্টৰ আনোৱাৰুদ্দিন চৌধুৰী ডাঙৰীয়াই যিখিনি বক্তব্য আগবঢ়ালে, সেইটো মই ভাবোঁ আমাৰ সকলোৰে কাৰণে অতি উপভোগ্য আৰু উপকৃত হ'ব পৰা এটা বিষয় তেখেতে উপস্থাপন কৰিলে। আজি বহু দিনৰ পৰা তেখেতৰ বিষয়ে আমি জানো, যদিও ব্যক্তিগতভাৱে দেখা সাক্ষাৎ হোৱা নাছিল, আজি সৌভাগ্য ঘটিল। আমি সৰুতে কিতাপ পঢ়িছিলোঁ, ডিম্বেশ্বৰ চলিহা বুলি আমাৰ ডিব্ৰুগড় ধনঞ্জয় জানে চাগে, এজন কানৈ কলেজৰ অধ্যাপক আছিলে। তেখেতেও প্ৰকৃতিবিদ, চৰাইৰ ওপৰত তেখেতে কিতাপ লিখিছিল।
অসম সাহিত্য সভাইও প্ৰকাশ কৰিছিল। গতিকে সেই দিনাৰ পৰাই আচলতে চৰাই বিষয়ে যে এটা গ্ৰন্থ হ'ব পাৰে সেই বিষয়টো আমি উপলব্ধি কৰিছিলোঁ। আজিৰ এই সভাত মই কথাষাৰ ব্যক্ত কৰিলোঁ। তেখেতসকলে এই গ্ৰন্থখন বাণিজ্যিকভাৱেও দিব বুলি কৈছে, কিন্তু আমি যোৱা দিনাখন ওলোৱা নাছিল, ওলাইছিলে, দিব পৰাকৈ হোৱা নাছিলে, কিন্তু খুব সোনকালে দিব বুলি কৈছিলে। গতিকে কাৰোবাৰ যদি এই বিষয়টোৰ প্ৰতি আগ্ৰহ থাকে তেনেহ'লে সেই গ্ৰন্থখন চালে হয়তো আৰু অধিক তথ্য জনাত সুবিধা হ'ব। পক্ষী আৰু প্ৰকৃতিৰ ওপৰত লিখা স্বৰচিত কবিতা পাঠ আৰু গীত মাতৰ অনুষ্ঠানে সকলোকে মোহাচ্ছন্ন কৰি তোলে। ইয়াৰ মাজে মাজে মঞ্চত উপবিষ্ট বিশিষ্ট অতিথি কেইবাগৰাকীও ব্যক্তিয়ে পৰিৱেশ আৰু পশু পক্ষীৰ সংৰক্ষণৰ বিষয়ে ভাষণ আগবঢ়ায়। চেনেহৰ সফুৰালৈ কিদৰে যাব পাৰো, বাৰিষাৰ ভৰা নৈ সাঁতুৰি পাৰ হৈ তোমাক লগ পাবলৈ নাই যে বঠা মৰমৰ গুৰি ধৰা কলিজাৰ আপোন হাঁহিয়াল মানুহজন। নাওখনি বাই আনিবলৈ বোকাত ফুলা পদুম পাহি, নাওখনি বাই আনিবলৈ বোকাত ফুলা পদুম পাহি, নাৱৰীয়াও সুদাহাতে আহিল উভতি। এসাগৰ নিভাঁজ ভাল পোৱাৰে জেতুকা বুলিয়া হিয়াৰ গৰাকীজন, নাহৰৰ গছৈ জোনাক সাবটি লোৱা, নাহৰৰ পাতে পাতে মৰৈয়াৰ চাকি হৈ, নাহৰ ফুলা বতৰতে মোৰ পাখি নাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই, হালধি মাহে সুগন্ধি সনা চিকুণ কোমল দেহৰ ভাজত কিহে জানো বিৰে বিৰাই যায়, নাহৰ ফুলা বতৰতে মোৰ পাখি নাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। নাহৰ ফুলা বতৰতে মোৰ পাখি নাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। ৰাতিৰ গধুৰ আন্ধাৰ নেওচি যেতিয়া সূৰ্যৰ জিলমিল পোহৰে পৃথিৱীখন পোহৰাই তোলে, তেতিয়া অন্ধকাৰৰ ছাঁবোৰ আঁতৰি যায়, অৰণ্যখন সতেজ আৰু নিস্তব্ধ হৈ থাকে। তেতিয়া এটি নিঃসংগ আকস্মিক সুৰ ভাঙি আহে, যি সুৰত সাৰ পায় গছৰ পাত আৰু পৃথিৱীৰ প্ৰাণী। সিহঁতৰ তীব্ৰবেগী পাখিবোৰ যেন শুভ্ৰ হ'ব খোজে। পুৱাৰ সূৰ্যৰ সোণোৱালী পোহৰত য'ত সিহঁতে বিচাৰি পায়, তাৰ পাছত সিহঁতবোৰ উৰা মাৰে সেই বিশাল আকাশখনলৈ। আমি গুৱাহাটীৰ ওচৰ পাজৰে দেখিছো যে অজস্ৰ পক্ষী নিধন কৰি থকা হৈছে আমাৰ চকুৰ সন্মুখত। বিভিন্ন ধৰণৰ গোহাৰি দিয়া হয় যে গুৱাহাটীৰ এটুকুৰা বিশেষ ঠাইত এটা বিশেষ প্ৰজাতিৰ চৰাই আছে, ঘৰচিৰিকা। গুৱাহাটীৰ সেই ঠাইতে আছে, বেলেগত নাই। আমি বিনম্ৰভাৱে সকলোকে অনুৰোধ জনাইছো যে সেইখিনিত গাড়ীৰ হৰ্ণ বজাব নালাগে।
দেৱালীৰ দিনা সেইখিনি পতাকা ফুটাব নালাগে। তাৰ পাছতো সেই কামবোৰ কৰি থকা হৈছে আৰু এতিয়া দেখা গৈছে যে সেই ঠাইত এতিয়া সেই ঘৰ চিৰিকাবিলাক নাই। আমি কিন্তু পক্ষী দিৱস পাতি আছো। আমি অকল পক্ষী দিৱসেই নহয় আৰু বহু এনেকুৱা দিৱস পাতি থাকো অনবৰত এটা বন্ধ কোঠাৰ ভিতৰত। আমি যিখিনি সজাগতা আহিব লাগে আমাৰ সেই সজাগতাখিনি নাই। কিয় নাই? আজি ভুৱনেশ্বৰত চাব যে খুব ধুমুহা হয়। ভুৱনেশ্বৰত প্ৰায় ধুমুহা হয় সাগৰৰ কাষত থকা কাৰণে। ডাঙৰ ডাঙৰ গছ উভালি পৰে। কিন্তু অকল চৰকাৰেই নহয়, ভুৱনেশ্বৰৰ সমগ্ৰ জনসাধাৰণ ওলাই আহে এই উভালি পৰা গছবোৰ আকৌ সেই ঠাইতে তেওঁলোকে আকৌ ৰোপণ কৰে। এই গছবিলাক কিন্তু বুলডোজাৰ দি আঁতৰাই দিয়ে। ধুমুহাত পৰি গ'ল, আমি এতিয়া এই গছবোৰ পেলাই দিওঁ, সেইটো কিন্তু কৰা নাই। কিয় কৰা নাই? তাত সেই সজাগতাখিনি অনা হৈছে। কলৰে পাততে কাউৰী পৰে, আগলতি চিমুলৰে চৰে, দুম দুম দবাতে কোনে কোব মাৰে, আহাৰৰ গাঁৱৰ আৰে আৰে, দুম দুম দবাতে কোনে কোব মাৰে, আহাৰৰ গাঁৱৰ আৰে আৰে। জেউতি তোলৈ মোৰ মনত পৰে, জেউতি তোলৈ মোৰ মনত পৰে, কাউৰী পৰে। পাখি লগাই পাখি জাকি মাৰি উৰে, বক জাকি মাৰি উৰে। পাখিত লগাই পাখি জাকি মাৰি উৰে, বক জাকি মাৰি উৰে। উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো, উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো, জেউতি তোৰ কাষলে উৰা মাৰে, কাউৰী পৰে। কলৰে পাততে কাউৰী পৰে, আগলতি চিমুলৰে চৰে, দুম দুম দবাতে কোনে কোব মাৰে, আহাৰৰ ডাৱৰৰ আৰে আৰে। জেউতি তোলৈ মোৰ মনত পৰে, জেউতি তোলৈ মোৰ মনত পৰে, কাউৰী পৰে। ৰাইজে বান্ধিব ওখকৈ ভেটা, চলে এৰি যাব পলসৰ ৰেঠা। ৰাইজে বান্ধিব ওখকৈ ভেটা, ঢলে এৰি যাব পলসৰ ৰেঠা। বাৰিষা আহিছে ধাৰাসাৰে, মই দিয়া বোকাই মোৰ মন তাৰে। চৰাই অ চৰাই
কিমান যে ধুনীয়া নাম উৰি উৰি ফুৰা কিমান দূৰ পালা নোপোৱা উমান কিমান যে নাম তোমাৰ হাজাৰ বিজাৰ মনতে নাথাকে দেখোন নামবোৰ কেনেকৈ গাম বাৰিষাতো আহা বসন্ততো আহা কত যে দেশ বিদেশৰ পৰা কুলি আহে বহাগত বহাগৰ বতৰালৈ বিহু আহিল বুলি আমাৰো মন মতলীয়া হৈ তুমি শুবা অসমীৰে তুমি শুবা সৃষ্টিৰে তুমি প্ৰকাশ মুকুতিৰে সঁচা নিভাজ সপোনৰে তুমি সাহস জীৱনৰে মৰণকো জিৰিবলে তুমি পোহৰ যুগে যুগে নানা জাতি নানা ৰূপে ৰূপে ৰখে নাচে গানে অভিনৱ কত কত ছন্দে তুমি শুবা অসমীৰে তুমি শুবা সৃষ্টিৰে বাইছ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপনৰ এই মঞ্চতেই পক্ষী সংবাদ নামৰ এখনি কিতাপ উন্মোচন কৰে সূৰ্যকান্ত হাজৰিকাদেৱে কবিতা আৰু গীতৰ অনুষ্ঠান চলি থকাৰ মাজতেই উন্মনা নামেৰে আন এখন গ্ৰন্থ উন্মোচন কৰা হয় গ্ৰন্থখন উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰাদেৱে পক্ষী সুৰক্ষা পৰিষদ অসমৰ উদ্যোগত আৰু অসম প্ৰাকৃতিক কবি সন্মিলনৰ সহযোগত উদযাপন কৰা এই 22 সংখ্যক বিশ্ব পক্ষী দিৱসে ৰাজ্যখনৰ পক্ষী সুৰক্ষা আৰু ইয়াৰ বাসভূমি সংৰক্ষণৰ লগতে গছপুলি ৰোপণৰ ক্ষেত্ৰত নীলকভাৱে চলাই অহা প্ৰচেষ্টাক সকলোৱে আদৰি লয়